শিৱসাগৰ বকতৰ শ্ৰমিকৰ সন্তানৰ বিশ্বমুখী যাত্ৰা স্পেইনত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে সুজিত কোচ এই খবৰে উৎসাহিত কৰিছে বকতৰ ক্ৰীড়াপ্ৰেমী ৰাইজক ফুটবল খেলৰ জৰিয়তে শিৱসাগৰ বকতৰ দেউৰিটিং চাহবাগিচাৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান সুজিতে আৰম্ভ কৰিছে বিশ্বমুখী যাত্ৰা স্পেইনত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে সুজিত গুৱাহাটী ক্ৰীড়া সংস্থাই হাতত লোৱা এক দূৰদৰ্শী আঁচনিৰ অধীনত অসমৰ 19 বছৰৰ অনূৰ্ধ্ব 17 জনীয়া সম্ভাৱনাময় ফুটবল খেলুৱৈ দলৰ নিৰ্বাচিত তালিকাত নাম অন্তৰ্ভুক্ত হৈছে সুজিতৰ ৰাজমাই কোচিং চেণ্টাৰ খেলিব মাতিছিলে তাৰ পৰা ভাল প্ৰদৰ্শন কৰি শিৱসাগৰ ডিষ্ট্ৰিক্টত সিলেকশন হল শিৱসাগৰ ডিষ্ট্ৰিক্টত আমি 12টা সিলেকশন হলো তাৰপিছত আকৌ আমাৰ নেক্সট ট্ৰায়াল আছিলে আপোনাৰ তিনচুকীয়াত আকৌ তিনচুকীয়াত সিলেকশন হয় আপোনাৰ গুৱাহাটী ট্ৰায়াল আছিলে 5 দিনীয়া গেম বেংগলোৰ এফচি এসিস্ট্যান্ট কোচ আহিছিলে আমাৰ ৰেনিয়া ডি সিং তেওঁ দিছিলে আমাক 5 দিনীয়া কোচ দিছিলে আমাৰ স্পেইনলৈ যাব 17টা প্লেয়াৰ 17টা ভিতৰত সিলেকশন হৈছো তাত মোৰ নাম 17 জনীয়া দলটোৱে অহা জুলাই মাহত স্পেইনৰ মাৰদয়া ফুটবল ক্লাবৰ অধীনত এক 14 দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব বকত দেউৰিটিং চাহবাগিচাৰ অন্তৰ্গত লক্ষীৰাম কোচ আৰু দুৰ্গামণি কোচৰ পুত্ৰ তথা আঠাবাৰী উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ ছাত্ৰ সুজিতৰ এই সফলতাত উৎফুল্লিত পিতৃ মাতৃ তাৰ সৰুৰ পৰাই ভাবি মানে খেলা অভ্যাস হৈ আছে স্কুল যেতিয়া গৈ থাকে তেতিয়া মানে খেলা দুলা অভ্যাস হৈ আছে সেইটো কাৰণে তাই খেলিবলৈ চান্সটো পালে চান্সটো পোৱা মানে এতিয়া বাহিৰৰ জেগাত গৈ ধৰ খেলি আহিছে আমাৰো মনটো ভাল লাগিছে এতিয়া আমি ধৰ দিন হাজিৰা কৰা মানুহ আমাৰতো পাই পইচা নাই এতিয়া ল'ৰাটো বা কি হ'ব কি নাই এইটো এটা ভাবিছো আমি যদি ঈশ্বৰে ভাল কৰে তো ভালটোৱে হ'ব আৰু বেয়াটো নাযায় আৰু জলদি গাঁৱৰ মানুহ সহায় কৰে তেতিয়া আৰু গাঁৱৰ ধৰ এটা নাম হ'ব আমাৰ ল'ৰাটোৰ নাম হ'ব বা গাঁৱটোৰো নাম হ'ব এইটোৱে আমি বিচাৰিছো এতিয়াতো এই ক'ত যাব এইটোতো মই নাজানো স্পেইনত যাব বা আৰু কিবা যাব এতিয়াতো আমি এইটো ক'ব নাজানো আপোনাৰ মনটো কেনেকুৱা লাগিছে আজি মনটো মোৰ বৰ ভাল লাগিছে কেতিয়াবা খেলি আহিছিলে খেলি থাকে কেতিয়াবা খেলে কেতিয়াবা মানে এতিয়া হ'ল আৰু দিন খেলা পৰিয়ালত আপোনালোকৰ কোন কোন আছে আমাৰ এতিয়া ছোৱালী দুজনী আছিলে বিয়া দিলো এতিয়া ল'ৰাটো আমাৰ সবতকে সৰু আৰু আমি এতিয়া দুবুঢ়া বুঢ়ী আৰু ল'ৰাটোৱে আছে এটাই আমাৰ ল'ৰা সুজিতৰ এনে প্ৰশিক্ষণৰ খবৰ পাই স্থানীয় ৰাইজ আৰু বন্ধুবৰ্গও আনন্দিত হৈছে ইপিনে সুজিতৰ বন্ধু তথা এসময়ৰ শিৱসাগৰ জিলাৰ এদিনৰ বাবে আয়ুক্ত আসনত বহা ভাগ্যদীপ ৰাজগড়েও আনন্দিত হৈ শুভেচ্ছা জনায় সুজিতক হয় বহুত ভাল লাগিছে আমাৰ সমনীয়া এজন ওলাই গৈছে আমি খুব গৌৰৱান্বিত কৰিছো আমাৰ অঞ্চলৰ বাকী চবেই আমাৰ গৌৰৱান্বিত হৈছে তাৰলৈ যাতে সি আৰু সি আগুৱাই যাওক তাৰে কামনা কৰিছো হয় মই যেতিয়া এদিনৰ কাৰণে আয়ুক্ত আসনত বহিছিলো মোক বহুত ভাল লাগিছিলে মই ক'ব নোৱাৰা এটা অনুভৱ হৈছিলে যে মই এদিনৰ কাৰণে জিলা আয়ুক্ত আসনখনত বহিবলৈ চান্স পাইছো এইটো একমাত্ৰ জড়িত হৈছিলে আৰোহণ আঁচনি আছিলে সেই আৰোহণ আঁচনি যেতিয়া পাইছিলো মই এখনটো লাভ কৰিবলৈ পাইছিলো এতিয়া আমাৰ যি সমনীয়া মোৰ লগৰ সুজিত কোচ সি এতিয়া স্পেইনলৈ চান্স পাইছে প্ৰশিক্ষণৰ কাৰণে খুব ভাল লাগিছে আমাৰ গাঁওবাসীও বহুত ভাল পাইছে যাতে আগুৱাই যাওক তাৰে কামনা কৰিছো আমি আশীৰ্বাদ কৰিছো যাতে আৰু ভাল খেলক আৰু ভাল প্ৰদৰ্শন কৰক মানে নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট আমাৰ অসম।